Hello everyone, welcome to my channel. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। তো দেখা পাইছে ৱেগনাৰখন আৰু কোনোবাই যদি লং বুলি ভাবে ল'ব পাৰিব। মই অল ডিটেইলছ আপোনাক দি দিম এতিয়া। বহুত লেতেৰা হৈ আছে, মানে ইয়াৰ ঘৰৰ কামটো চলাই আছোঁ, গম পাইছে। তাতে আজি চুলি কাটিলোঁ, নেদেখাওঁ, পিছতে খাম। চুলি কাটিলোঁ মানে চুলি বহুত সৰিছে, সেইকাৰণে মানে ভাবিছোঁ চুলিটো অলপ কিবা কিবি লগাই পিনি অকণমান মানে বোলো ওলাওকচোন বোলো কিবা এডালমান, তেতিয়া ভাল লাগিব ন, কাৰণ বয়সটো ইমানো হোৱা নাই নহয়, বিয়া পাতিলোঁ যদিও অকণমান ধুনীয়া থাকিবলৈ মন যায়তো। বাৰু বাকী গাড়ীখন দেখাই দিওঁ আপোনালোকক, চাই লওক। তো এইফালে ৱেগনাৰ 2010 মডেল, 2030লৈকে ডকুমেণ্টছ আপডেট পাব, পূৰা টিপটপ। তো গাড়ী পূৰা ধুনীয়া গাড়ী আৰু একো কৰিবলগীয়া নাই। তো দেখা পাইছে বহুতে কথা পাতি আছে, তো যদি ল'ব বিচাৰে ল'ব পাৰিব। টায়াৰ এনেকৈ আপোনালোকে মই প্ৰতিটো টায়াৰ দেখাই দিছোঁ চাওক। এইফালেদি ড্ৰাইভাৰ ছিটৰ ফালৰ টায়াৰ দুইটা, তাৰপিছত এইফালেদি ব্ৰেকটো মই দেখাই দিছোঁ চাওক আপোনালোকে, টিপটপ কেনেকুৱা লাগিছে জনাব। তো এইফালেদি ড্ৰাইভাৰ ছিটৰ ব্ৰেকৰ টায়াৰ। তো টায়াৰ আৰু ছাছপেনশ্যনৰ নামত 1 টকা খৰচ কৰিব নালাগে, বহুত ধুনীয়া গাড়ী হৈ আছে। প্ৰায় 80 কিলোমিটাৰ প্লাছ চলাইছোঁ, গাড়ী বহুত ধুনীয়া, ছাছপেনশ্যন বহুত টিপটপ, AC পূৰা 1 মিনিটমান সময়ৰ ভিতৰতে কেবিন ঠাণ্ডা হৈ যায়, মানে ভাল লাগিলে চলাই। মাইলেজটো 15 পাব আৰু 15-16 মান পাব লাগে, হাইষ্ট টু হাইষ্ট, যদি এটা লিমিটত চলাই থাকে। আমাৰতো অকণমান চলোৱা হয়ো, তো চলাই ভাল লাগিলে, বেয়া লাগে। তো এইফালে দেখা পাইছে গাড়ীখন ধুনীয়া, খালি খৰচা নামত আপোনালোকে যদি কৰিব বিচাৰে, অকল ছিট কভাৰটো ফাটি আছে, ছিট কভাৰটো আপোনাৰ খৰচা কৰি ল'ব পাৰিব। যদি চাওক ছিটটো বহুত ধুনীয়া হৈছে, যদি আপোনাৰ যদি ছিট কভাৰ নামত যদি পইচা খৰচ কৰিব নিবিচাৰে তেতিয়া একো নাই, ছিটেই ধুনীয়া হৈছে। তো ছিট কভাৰটো যদি ফাটি আছে সেইটো লগাই ল'ব পাৰিব, নিজৰ কথা, কাৰণ লগাবতো বিচাৰে। ইণ্টেৰিয়ৰ বহুত ধুনীয়া হৈছে, AC পূৰা টিপটপ মই ক'লোৱেই। তো গাড়ী এনেকুৱা একো কাম নাই, চাবলৈ গ'লে ফ্ল'ৰ শ্ল'ৰ এইবোৰ চব টিপটপ, একো কৰিবলগীয়া নাই। তো আপুনি চাই লওক, এনেকুৱা গাড়ী পাবলৈ বহুত টান হৈ যায়, ভাল গাড়ী। তো এয়া ছনী স্পীকাৰ, ছনী ছিষ্টেম লাগি আছে, মানে যিটো বস্তু দিওঁ আপোনালোকক ভালকৈ দিব চেষ্টা কৰোঁ। স্পীকাৰটো দেখাই দিওঁ, চাই লওক। তো স্পীকাৰটো ভালকৈ দেখাই দিছোঁ, বেকৰ পৰা এইবোৰ চব ৰানিং, পূৰা টিপটপ হৈ আছে গাড়ী। তো এয়া চাই লওক, ফ্লেট স্পীকাৰ দেখাই দিছোঁ, স্পীকাৰ পূৰা টিপটপ। তো একো কৰিবলগীয়া নাই গাড়ীখনত, ধুনীয়া এখন গাড়ী। মানে কথাটো কি, যোনখন গাড়ী দিব বিচাৰোঁ ভালকৈ দিব বিচাৰোঁ, আৰু মানে এনে আৰু GT গাড়ীখন দিটো লাভ নাই, কাৰণ আমিও ইনভেষ্ট কৰিয়ে আনো আৰু আপোনালোকেও ইনভেষ্ট কৰিয়ে ল'ব। তো আপোনালোকেও কিবা এটা আশা কৰি লয়, আমিও কিবা এটা পাম বুলিয়ে আনো। তো সেইটোৱে কথা, ইনভেষ্ট কৰিলে কিবা এটা পাব লাগিব, তো আপোনালোকে ইনভেষ্ট কৰি পিনি কিবা এটা পাব লাগিব, তো সেইটোৱে কথা। তো ভাবিছোঁ এতিয়া হেৰিটো ইঞ্জিনটো দেখাই দিওঁ। তো এপ্ৰনকেইটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় এইবোৰ গাড়ীত। ইয়াত যদি ফাটা পাতি কিবা যদি পাই নহয় দেই, সেইবোৰ গাড়ী কেতিয়াও নল'ব। তো ৰিপেয়াৰ কৰা পালেও নল'ব। তো বাকী বেটেৰীটো একদম টিপটপ, নতুন বেটেৰী লাগি আছে, কোনো লিকেজ চিকেজ নাই, গাড়ী বহুত ধুনীয়া হৈ আছে চাওক, কোনো এক্সিডেণ্টেল গাড়ী নহয়। তো এয়াই, গাড়ীখন কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰিব। এনেকুৱা আমাক কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়াই আছে ডেছক্ৰিপশ্যনত। আৰু আমাৰ যদি অট'মোটিভ চেনেলটো যদি আপোনাৰ গৈ পিনি ছাবস্ক্ৰাইব কৰা নাই, আপোনাৰ গৈ পিনি ছাবস্ক্ৰাইব কৰি ল'ব, ইউজফুল। তো ছাবস্ক্ৰাইব কৰিব পাৰিব, বহুত ধূলি হৈ আছে ইয়াত, সেইকাৰণে গাড়ীও লেতেৰা হৈ আছে। তো কেনেকুৱা পালে আজি ভিডিঅ'টো, সৰুৱা ভিডিঅ' এটা আগবঢ়াই দিছোঁ আপোনালোকলৈ, কাৰণ বহুতে বাজেট ফ্ৰেণ্ডলি কাৰ বিচাৰি থাকে, তো সেইকাৰণে বনাই দিছোঁ আপোনালোকৰ কাৰণে। আৰু মাৰুতি কাৰ বহুত আহিছে, আৰু চুইফ্ট বেলেগ আৰু ৱেগনাৰ পাই যাব আপোনালোকে। তো বেলেগ বেলেগ গাড়ীও পাব, তো কণ্টেক্ট কৰিব, সেইখিনি গাড়ীও ভিডিঅ' মই দি দিম আপোনালোকে। আমাৰ ওচৰত কি কি কালেকশ্যন আছে, তো প্ৰায় দিয়া নহয়, তো আহে বুকিং কৰি দিয়ে, সেইকাৰণে দিবলৈ অকণ বেয়া পাওঁ। তো মানে সেইটোৱে কথা আৰু, বুজিটো পাইছে নহয়। তো যদি ল'ব বিচাৰে তেনেহ'লে জল্দি কণ্টেক্ট কৰিব, আৰু আণ্ডাৰ 1 লাখৰ ভিতৰত গাড়ী দিবলৈ চেষ্টা কৰি আছোঁ যিমান পাৰোঁ। তো মঙলবাৰ বুধবাৰমানলৈকে আপোনালোকে আণ্ডাৰ 1 লাখৰ ভিতৰত গাড়ী পাই যাব পাৰে। তো চাওঁ যিমান পাৰোঁ, সেয়াও মানে চেষ্টা কৰি আছোঁ। তো গাড়ীখন এইখনে দেখাই, ৱেগনাৰ যদি ল'ব বিচাৰে আৰামত ল'ব পাৰিব। কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট কৰিব পাৰিব। অট'মেটিক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ব্লগটো ইমানেই, আৰু ভাল পালে তো লাইক শ্বেয়াৰ কৰিব এতিয়া নাপাহৰিব। তো বাই বাই, থেংক ইউ ছ' মাছ।